দৰঙৰ এগৰাকী আদৰ্শবান সফল কৃষক ৬৫ বিঘা মাটিত বিভিন্ন প্ৰজাতিৰ বগৰী খেতি কৰি স্বাৱলম্বী হৈছে দৰঙৰ খাৰুপেটীয়াৰ খাগজানী গাঁৱৰ জৰীপ আলী ২০১৩ চনৰ পৰা ১.৫ বিঘা মাটিত আৰম্ভ কৰিছিল বগৰী খেতি আৰু তেতিয়াৰ পৰাই লাহে লাহে বগৰী খেতিৰ দ্বাৰা নিজকে স্বাৱলম্বী কৰি তোলে জৰীপ আলীয়ে বৰ্তমান সময়ত প্ৰায় ৬৫ বিঘা ভূমিত ১২টা বিভিন্ন প্ৰজাতিৰ বগৰী খেতি আৰম্ভ কৰিছে জৰীপ আলী আৰু তেওঁৰ ভাতৃয়ে বগৰীৰ লগতে ১৬ বিঘা মাটিত খেতি কৰিছে ড্ৰেগন ফলৰ তাৰ উপৰিও বিভিন্ন প্ৰজাতিৰ হাইব্ৰিড কঁঠাল বিভিন্ন প্ৰজাতিৰ হাইব্ৰিড আম আৰু মালটা আৰু উন্নত মানৰ মধুৰী আমৰ খেতি কৰিছে প্ৰথমতেই শাক-পাচলিৰ খেতি কৰা জৰীপ আলীয়ে পাচলিৰ খেতিতকৈ অসমত যে ফলমূলৰ খেতি কৰি বহুলভাৱে লাভান্বিত হ'ব পাৰি তাৰ বাবে মাত্ৰ ১.৫ বিঘা মাটিত আৰম্ভ কৰিছিল আপেল বগৰীৰ খেতি আৰু তেতিয়াৰ পৰাই তেওঁ উন্নতিৰ জখলাত বগাই বৰ্তমান সময়ত এই খেতি ৬৫ বিঘা ভূমিত আৰম্ভ কৰিছে মোৰ নাম মোহাম্মদ জৰীপ আলী মই দৰং ডিষ্ট্ৰিক্টৰ অন্তৰ্গত দলগাঁও সমষ্টিৰ খগজানী গাঁৱৰ পৰা কৈছোঁ আৰু আমি আজি ক'ব ওলাইছোঁ এই ফলৰ খেতিৰ ওপৰত ফলৰ খেতি কোৱাৰ লগ লগ বগৰীৰ খেতি প্ৰায় ১০ৰ পৰা ১২টামান ভেৰাইটি আছে আৰু এই ১০-১২টা ভেৰাইটি আমি নেকি প্ৰথম যেতিয়া ষ্টাৰ্ট কৰোঁ ২০১৪ চনত প্ৰায় ৭৫,০০০ টকা এটা খৰচ কৰি কাৰণে প্ৰায় ১.৫ বিঘা মাটিত ২.৫ পৰা ৩ লাখ টকা এটা লাভ হয় আৰু সেই লাভৰ পৰা ষ্টাৰ্ট কৰি আজি যাই আমি বগৰী খেতি ৫ বিঘা ১০ বিঘা ১৫ বিঘা এনেকৈ প্ৰত্যেক বছৰে বছৰে বঢ়াই বৰ্তমান আপেল বগৰীৰ লগত ড্ৰেগন ফল কঁঠাল আম মধুৰী আম এনেকেই মিলাই ৩জন ভাই ককাই মিলাই প্ৰায় ৬৫ বিঘা মাটি আমি খেতি কৰিছোঁ আৰু এই খেতিৰ দ্বাৰা আমাৰ অসমৰ যিটো নেকি জলবায়ু আৰু যিটো ৱেডাৰ এই ৱেডাৰৰ কাৰণে বহুত উপযোগী গতিকে সেয়েহে মই এই ভিডিঅ' যোগেদি অসমৰ কৃষক বন্ধুসকলক ক'ব খোজোঁ যে আপোনালোকে পাৰিলে ফলৰ খেতিৰ ফালে ঢাল খাওক কিয়নো আমাৰ অসমত যিখিনি ফলৰ আমাৰ প্ৰয়োজন সেই ফলখিনি আমাৰ অসমত উৎপাদন হোৱা নাই যাৰ কাৰণে বহিৰাজ্যৰ পৰা সিহঁতে মাৰ্কেট দখল কৰি আছে গতিকে আমাৰ যিখিনি ফল লাগে একচুৱেলি তাৰ 10%হে আমাৰ অসমৰ পৰা উৎপাদন হৈ আছে আৰু বাকী 90% বাহিৰৰ পৰা আহি আছে গতিকে আমাৰ অসমৰ ইমান ধুনীয়া এটা ৱেডাৰৰ মাজত আমি নিজৰ খেতি নিজৰ দ্বাৰা নিজে নকৰি বাহিৰৰ পৰা কাবাক যাই আমি খেতি বজাৰৰ গতাই দি আছোঁ গতিকে যিয়ে নহওক এই ভিডিঅ'ৰ যোগেদি অসমৰ কৃষক বন্ধুসকলক জনাব খোজোঁ যে আপোনালোকে ফলৰ খেতি কৰক আৰু আমাৰ লগতো প্ৰায় ২৩ৰ পৰা ২৪টা ডিষ্ট্ৰিক্টত ফাৰ্মাৰ অলপকৈ জড়িত হৈ আছে গতিকে আৰু জড়িত হ'ব লাগে হৈ কিনে আমাৰ অসমখনক আগুৱাই ল'ব লাগে আৰু ফলৰ খেতিখিনি কৰিব লাগে এইখিনিয়ে মই আহ্বান জনাওঁ